নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ পথাৰত ধান কাটিবলৈ। আঘোণৰ সোণালী ধান পথাৰত হালি চালি আছে, কোনে মানে চাই থাকে ন। আৰু ময়ো আহিছিলোঁ ঘৰলৈ 15 দিনৰ ছুটীত। তাৰপিছত ঘৰত ধান কাটিবলগীয়া হৈ আছিলে, ভাবিলোঁ আজি পথাৰখনৰ পৰা আহোঁগৈ, চায়ো আহিম, অলপমান কাটিম, আপোনালোকক কটাবিলাক ভিডিঅ' বনাই দেখাম। মোৰ ইউটিউব চেনেলটো চাই কেনেকুৱা লাগিলে জনাব। আহি পাই এয়া মায়ে কাপোৰ পিন্ধিবলৈ লৈছে, পথাৰৰ ড্ৰেছ। তাৰপিছত আমাৰ মনচুমে বহি লৈ খোৱা বোৱাত বিজি, দোকানৰ পৰা কিবা কিবি কিনি আনিছে, সেইবিলাক খাবলৈ লৈছে। তাৰপিছত এইফালে এয়া দেউতাই কাটি আছে। তাৰপৰা ময়ো ড্ৰেছটো চেঞ্জ কৰি এতিয়া পথাৰত নামি যাওঁ। ধান কাটি থকাৰ মাজতে আমাৰ মনচুমে ৰকেটৰ উৰি যোৱাৰ চিন দেখিবলৈ পালে, তাকে সি মানে কালেক্ট কৰি ৰাখিলে ভিডিঅ' বনাই, তাকো মই ভিডিঅ'ত এড কৰি দিলোঁ ন। আজি মানে আমাৰ ধান কাটি হৈ গ'ল। তাৰপিছত লখিমী কাইলৈ নিব, কাটি হ'লেও মানে ডাঙৰিখিনি ঘৰলৈ নি শেষ হোৱা নাই যে। তাৰপিছত আজি কাটি শেষ হোৱাৰ পিছত কিবা এটা নিয়ম কৰিব, নিয়মটো মই নাজানো। আমাৰ মায়ে সেয়া নিয়ম কৰি আছে, মই আপোনালোকক নিয়মটো লাহেকৈ দেখুৱাব বিচাৰিছোঁ। চাওক, এই 3 গছা ধান থৈ গৈছোঁ, থৈ যাম মানে ধানটো দেখিছেনে। তাৰপিছত ইয়াত তলতে এয়া পাত এখিলাতে, আগলি কলপাত এখিলাত, তাত তামোল 2খন, পাণ 2খিলা আৰু ধান 3 মুঠি। 3 মুঠিটো দেখাই দিয়কচোন, ধান 3 মুঠিটো। সেইয়া ধান 3 মুঠি। তাৰপিছত আৰু কালৈ বুলি হৰিচন্দ্ৰ আৰু পথাৰৰ দেৱতাই আই লক্ষ্মীলে এনেকৈ আটাইখিনি নিব নাপায় নহয়, পথাৰৰ পৰা দম কৰি চাই চিৰিকটিয়ে খোৱাৰ পৰা ধৰি সেইকাৰণে এনেকৈ 3 মুঠি ধান থৈ দিয়ে। থৈ দি কাইলৈ আগলি কলা পাতত লৈ যাব। কাইলৈ ইয়াৰ ঘৰলৈ নিবগৈ। অতদিন ৰ'দে বৰষুণে শুকাই ৰখীয়াই মাতৃয়ে পথাৰ দেৱতাই যি দিছে আৰু সপনি নিবিদা গৈছোঁ, কিছু মেলিছোঁ, দাইছোঁ, কাটিছোঁ। এয়া কটা শেষৰ দিনাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। চাই কেনেকুৱা পালে? আপোনালোকেও এনেকুৱা কৰেনে? কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে ধন্যবাদ জনালোঁ।